লৈছো। নমস্কাৰ। কেইটামান আপডেট দিবলৈ আহিছো সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ তৰফৰ পৰা। মই অভিনাশ বৰুৱা, সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় সমিতি। এতিয়া আমাৰ যিসমূহ কাম চলি আছে আপোনালোকে সকলোৱে জ্ঞাত, তাৰ কেইটামান মই আপডেট দিব লৈছো। আমাৰ ইতিমধ্যে অৰ্ডাৰখন ওলালে 16 তাৰিখে, 15 জুনত আমাৰ অৰ্ডাৰখন ওলালে। তাৰ পিছতো আমি সংগঠন হিচাপে কি কি কাম কৰিলো সেই কথাখিনি আপোনালোকক জনাব বিচাৰিছো। এতিয়াৰ অৰ্ডাৰখন ফাইনেন্সিয়েল ইমপ্লিকেশ্যন বিচাৰি দিয়া অৰ্ডাৰ, এইখন ফাইনেল অৰ্ডাৰ নহয়। ফাইনেল অৰ্ডাৰ ওলাবলৈ সময় আছে আৰু তাৰ কাৰণে কাম কৰিবলগীয়াও আছে। গতিকে সকলোকে এইটো পুনৰবাৰ মই অনুৰোধ কৰিছো যে এইখন ফাইনেল অৰ্ডাৰ বুলি নাভাবিব। বাকী যিখিনি কাম আছে এইখিনি আমি কৰি গৈছো, কেৱল আপোনালোকে আমাক সহযোগ কৰক। যেতিয়া আমাৰ 17 তাৰিখে আমাৰ IS সকললৈ অৰ্ডাৰখন আহিলে DSC ফালৰ পৰা, তাৰপিছত আমি 17 তাৰিখে ৰাতি এখন জইন মিটিং এখন কৰোঁ, য'ত সমূহ জিলাৰ সম্পাদক, সভাপতি আৰু আমাৰ কেন্দ্ৰীয় সমিতি তাত আছিলে। আৰু এই মিটিংখনৰ পিছতেই আমি কেইটামান সিদ্ধান্ত লওঁ। যিহেতু অৰ্ডাৰখনত 6 শিডিউল এৰিয়াটো এক্সক্লুড কৰি দিয়া হৈছিলে, অৰ্থাৎ 6ষ্ঠ অনুসূচিত যিকেইখন জিলা আছে বা ঠাই আছে সেইখিনি এক্সক্লুড কৰি দিয়াৰ বাবে 6 শিডিউল এৰিয়াত অকণমান আমাৰ কামটো কৰবাত ৰখি গৈছে। এতিয়া 6 শিডিউল এৰিয়া বুলি ক'লে কোনকেইটা এৰিয়াৰ ভিতৰত BTR অৰ্থাৎ বড়োলেণ্ড এৰিয়াত 5খন জিলা আছে। এই 5খন জিলা 6 শিডিউল এৰিয়াৰ ভিতৰত পৰে BTR আণ্ডাৰত। আনহাতে কাৰ্বি আংলং আছে, কাৰ্বি আংলং 6 শিডিউল এৰিয়াত পৰে। আনহাতে ডিমা হাছাও আছে, ডিমা হাছাওটো 6 শিডিউল এৰিয়াত অট'নমাছ কাউন্সিল আছে। অৰ্থাৎ এই তিনিটা অট'নমাছ কাউন্সিলৰ কাৰণে ছেপাৰেটলি অৰ্ডাৰ উলিওৱাৰ প্ৰয়োজন হৈছিলে। কাৰণ DSCয়ে যিহেতু GSC এখন ডিৰেক্টৰ বডি আৰু BTRৰ নিজৰ এটা ডিৰেক্টৰ বডি আছে, তেওঁলোকে পোনপটীয়াকৈ অৰ্ডাৰ নিলিখে। গতিকে সেই ডিৰেক্টৰৰ অৰ্ডাৰটো তেওঁলোকৰ ফালৰ পৰা ওলালে সুবিধা হয়। আমি গম পোৱা নাছিলো যে এইটো এক্সক্লুডিভ অৰ্ডাৰ এটা ওলাব বুলি, কিন্তু হঠাতে ওলাল যেতিয়া আমি লগে লগে বহি নাথাকিলো। 17 তাৰিখে ৰাতি আমাৰ মিটিং হৈছে। 18 তাৰিখে আমি কি কৰিছো, এই গোটেইখিনি মই বিশেষকৈ আজি 6 শিডিউল এৰিয়াৰ যিসকল আমাৰ ছাৰ্ভেত আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো দিছো। আমাৰ 6 শিডিউল এৰিয়াৰ ছাৰ্ভেসকলে গোটেই কথাখিনি মন দি চাব আৰু সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চই কেনেকৈ কাম কৰে আপোনালোকে বুজিব পাৰিব। 15 তাৰিখে ৰাতি চাইন হৈছে লেটাৰখন, 17 তাৰিখে পাব্লিছ হৈছে, 17 তাৰিখে আমিও পাইছো। 17 তাৰিখে ৰাতি আমাৰ মিটিং হৈছে। 18 তাৰিখে 18 জুন আমাৰ এটা ডেলিগেটছ আমাৰ আণ্ডাৰ ছেক্ৰেটাৰী ভিজিট কৰিছে পিংকি বাইদেউ আৰু জোনমণি বাইদেৱে কামৰ কেন্দ্ৰৰ ফালৰ পৰা। আৰু তাত তেওঁলোকে 6 শিডিউল এৰিয়াত যাতে আমাৰ এই একেটাই অৰ্ডাৰ ওলায় তাৰ কাৰণে তেওঁলোকে মেমৰেণ্ডাম আমাৰ ফালৰ পৰা তাত প্ৰেৰণ কৰে। ঠিক একেদিনতে আমাৰ এটা ডেলিগেটছ কোকৰাঝাৰলৈকে ৰাওনা হয়। তাত আমাৰ বাক্সা জিলা সমিতিৰ বিষয়ববীয়া সভাপতি সম্পাদকে সমন্বিত আৰু দুগৰাকী আছিলে। মুঠ 4গৰাকী ব্যক্তিয়ে কোকৰাঝাৰলৈকে ৰাওনা হয়, যাতে কোকৰাঝাৰত ছেক্ৰেটাৰিয়েটত তেওঁলোক মিলিত হ'ব পাৰে। তাতে তেওঁলোকে কোকৰাঝাৰৰ কেইগৰাকীমান স্নাতক ছাৰ বাইদেউ তাত সংগঠিত হৈছিলে আৰু তেওঁলোকে তাত ভিজিট কৰে। এডিচনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ক তেখেতে ভিজিট কৰে আৰু তেওঁ লগতে ৰবিৰাম নাৰ্জাৰী মহোদয়কো তেওঁলোকে লগ কৰে আৰু তেওঁলোকে মেমৰেণ্ডাম ছাবমিট কৰে। এইটো 18 তাৰিখৰ কথা। আমি কেনেকৈ 6 শিডিউল এৰিয়াৰ কাৰণে কামটো আগবঢ়াই আছো সেইটো মই বুজাবলৈ চেষ্টা কৰিছো। 17 তাৰিখে অৰ্ডাৰ ৰিলিজ হোৱাৰ লগে লগে 18 তাৰিখে আমি এই কামখিনি কৰোঁ আৰু এয়া সকলো কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত হৈ আছে। বহুতে ক'ব বিচাৰে যে কেন্দ্ৰীয় সমিতিয়ে বাকী ডিষ্ট্ৰিক্টৰ কাৰণে একো কৰা নাই। 6 শিডিউল এৰিয়াই হওক বা 6 শিডিউল এৰিয়াই নহওক, কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিৰ জৰিয়তে সদায় কাম কৰে আৰু এইটো এটা সংগঠনৰ ষ্ট্ৰাকচাৰ। আমি যিখিনি কাম নিজৰ হাতেৰে কৰিব লাগে সেইখিনি আমি নিজ হাতে কৰোঁ আৰু যিখিনি আমাৰ জিলা সমিতিৰ জৰিয়তে কৰাব লাগে সেইখিনি আমি জিলা সমিতিৰ জৰিয়তে কৰোঁ। কিন্তু যিহেতু সদৌ অসম নামটো আমাৰ লগত জড়িত হৈ আছে, গতিকে আমি সদৌ অসমৰ বাবেই কাম কৰিম। ইয়াত কোনো 6 শিডিউল এৰিয়া হয় নে নহয় তাৰ প্ৰশ্ন আহিব নোৱাৰে। গতিকে আপোনালোকক মই উদাহৰণ দিছো কেনেকৈ কামখিনি আগবাঢ়িছে। এই যে আমাৰ কোকৰাঝাৰলৈকে টিমটো গ'ল, তেওঁলোকে এটা খুব ভাল পজিটিভ ৰেছপন্স এটা তাত পায় আৰু তাত তেওঁলোকে মেমৰেণ্ডাম গোটেই কথাখিনি তেওঁলোকে ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ গুচি আহে আৰু খুব সুন্দৰভাৱে তেওঁলোকে আমাক গোটেই মতামত দিলে। আমি আমাৰ ফেচবুক পেজত তাৰ বিষয়ে দিয়াও আছে। তাৰ পাছত নেক্সট 18-19ৰ ভিতৰতে আমাৰ কাৰ্বি আংলঙৰ কথা লৈ আহোঁ। কাৰ্বি আংলঙত দুখন গুগল মিট হয় 2 দিনতে আৰু 21 তাৰিখ দেওবাৰে কাৰ্বি আংলঙত দিনৰ 12 বজাত ডিফু গাৰ্লছ হায়াৰ ছেকেণ্ডাৰীত এখন মিটিং হয়, এখন ফিজিকেল মিট হয়। তাত আমি নিজে ভাৰ্চুৱেলি উপস্থিত আছিলো আৰু তাত আমি ভাষণ প্ৰদান কৰিছিলো। আৰু কাৰ্বি আংলঙৰ
সেই মিটিংখনৰ পাছতে আমি তেওঁলোকক পৰামৰ্শ দিছিলো পিছদিনা তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক ভিজিট কৰাৰ কাৰণে আৰু তাৰ কাৰণে যিখিনি নথি পত্ৰ লাগে মেমৰেণ্ডাম লাগে সকলো আমি তেওঁলোকক যোগান ধৰিছো কেইগৰাকীমান খুব বলিষ্ঠ নেতৃত্বত কাৰ্বি আংলঙত আছে এয়া সম্পাদকে হওক বা সভাপতিয়ে হওক বা আন বিষয়ববীয়াসকলে হওক তেওঁলোকে আজিৰ দিনটোত আজি অৰ্থাৎ 22 তাৰিখে তেওঁলোকৰ কাৰ্বি আংলঙৰ এডুকেশ্যন EM ৰিচাৰ্চ তদবী ডাঙৰীক প্ৰথমতে লগ কৰে আৰু খুব ভাল পজিটিভ ৰেছপন্স তেওঁৰ পৰা পোৱা বুলি তেওঁলোকে জনায় আৰু আপোনালোকে ফটোবোৰ দেখিলেও সেয়া গম পাব লগতে তেওঁলোকে লগ কৰে বীৰেন সিং ইংগি ডাঙৰীয়া তেখেত তাৰ ইন্সপেক্টৰ অফ স্কুলছ গতিকে তেওঁ IS ডাঙৰীয়াকো লগ কৰে আৰু তেওঁ ইতিমধ্যে এই সম্পৰ্কীয় কাগজ পাতিসমূহ তাত তেওঁৰ টেবুলতে আছে বুলি তেওঁলোকে জনায় গতিকে খুব পজিটিভিটি আছে আৰু তেওঁলোকে কি কয় মই ভিডিঅ'টোতে সংযোগ কৰিছো একেটা সময়তে আমাৰ আজিও কোকৰাঝাৰ জিলা সমিতিৰ ফালৰ পৰা আমাৰ কোকৰাঝাৰৰ সভাপতি সম্পাদক অৰ্গেনাইজিং সেক্ৰেটাৰী সকলোৱে কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত এটা ভিজিট কৰে তেওঁলোকে পুনৰ এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰক লগ কৰে লগতে তেওঁলোকে ডিৰেক্টৰ অফ এডুকেশ্যনকো লগ কৰে আৰু তাত তেওঁলোকে গম পায় যে ইতিমধ্যে BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেওঁলোকৰ যি এক্সিকিউটিভ কাউন্সিল মিটিং হয় তাত আমাৰ বিষয়টো এটা মিছলিনিয়াছ বিষয় হিচাপে উত্থাপন কৰিছে আৰু তাত একচেপ্ট কৰিছে অৰ্থাৎ 2 দিনতে ইয়াৰ অৰ্থটো এইটো 2 দিনতে BTC অৰ্ডাৰটো আহিব কাৰ্বি আংলঙতো অৰ্ডাৰ আহিব 2 দিন তেওঁলোকে ISR জনোৱা মতে 2 দিন এইকেইদিন অকণমান ব্যস্ত আছে তেওঁ কিন্তু জুলাই যেতিয়া ফ্ৰী হৈ যাব পৰীক্ষা শেষ হ'ব তেতিয়া তেওঁলোকে অৰ্ডাৰ উলিয়াই দিব বাকী থাকিলে আন এখন 62 এৰিয়া এইখন ডিমা হাছাও আমাৰ মনোজ চলিচা ছাৰ আছে তেওঁ যথেষ্টখিনি কষ্ট কৰি আছে আৰু কাইলৈ ডিমা হাছাওতো এই মেমৰেণ্ডাম ছাবমিট কৰা হ'ব আৰু আমি দৃঢ় বিশ্বাসী যে খুব সোনকালে পজিটিভ ৰিজাল্ট পাম গতিকে ইতিমধ্যে BTCত আমাৰ কাম হৈ গৈছে আমি তাত কৰিবলগীয়া একো নাই অৰ্ডাৰ 2 দিনতে কাইলৈ পৰহি ভিতৰতে ওলাব আজি আমাৰ এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰী জনে অকণমান অসুস্থ আছিল বাবে আজি হয়তো অৰ্ডাৰটো নোলালে কিন্তু কাম ইতিমধ্যে একচেপ্টেড হৈ গৈছে তাত আৰু কৰিবলগীয়া একো নাই কোনোবাই যদি আপোনালোকক মিছটেক কৰি নিজে কৰিব খোজা বুলি কৈছে তেতিয়াহ'লে তেওঁলোকলৈ মোৰ এটা সমবেদনা জনালো বাকী কাৰ্বি আংলঙতো আমাৰ কাম খুব পজিটিভ ইতিমধ্যে আমাৰ ৰিচাৰ্চ তদবী ডাঙৰীয়া এডুকেশ্যন EM তেওঁ খুব ভালকৈ ৰেছপন্স কৰিছে আৰু আপোনালোকে তেওঁৰ পৰা খুব সোনকালে খুব সঁহাৰিৰ যোগেৰে আমি এই গোটেই কথাখিনি গম পাম আৰু ডিমা হাছাওতো আমাৰ সোনকালে ওলাব গতিকে ভাল খবৰ এটা তিনিটাতে আছে আৰু লগতে আমাৰ যিসমূহ চিক্সেবল এৰিয়া নহয় তাতো আমাৰ গোটেইখিনি চলি আছে আজি কাৰ্বি আংলঙত তেওঁলোকে ভিজিট কৰি কি পাইছে তাৰ এটা সৰু ভিডিঅ' মই ইয়াতে লগাই দিছোঁ আপোনালোকে সেইটো চাওক আৰু মোৰ কথাখিনি ইয়াতে সামৰিছোঁ মনত ৰাখিব সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চইহে স্নাতক শিক্ষকৰ সৈতে সদৌ অসম মানে এক্সক্লুডিং ইনক্লুডিং বুলি কথা নাই সকলো অসমৰ মেপখনত যিমান আছে সকলোতে আমি একতাৰে কাম কৰি আগুৱাব লাগিব মনত ৰাখিব যিমানে ডিভাইড হ'ব সিমানে শক্তি কমিব যিমানে ডিভাইড হ'ব সিমানে ৰেছপন্স গুৰুত্ব কমিব কিন্তু একতাৰে যদি আগবঢ়াম এটা ৰাজ্যিক এটা যদি সংগঠন হ'ব তেতিয়া